নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে পুনৰবাৰ মই অসম ভূগোলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব আৰু আগৰ ভিডিঅ'সমূহো যদি চোৱা নাই তেন্তে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে লিংকটি পাব। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই ল'ব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন তেন্তে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। প্ৰথমটি প্ৰশ্ন, ইউৰাল পৰ্বতমালাই কোন দুখন মহাদেশক পৃথক কৰিছে? হুইচ টু কণ্টিনেণ্টছ আৰ ছেপাৰেটেড বাই ইউৰাল মাউণ্টেইনছ? সুধিছে ইউৰাল পৰ্বতমালাই কোন দুখন মহাদেশক পৃথক কৰিছে? অপশ্যন কেইটা এছিয়া আৰু ইউৰোপ, এছিয়া এণ্ড ইউৰোপ, এছিয়া আৰু আফ্ৰিকা, এছিয়া এণ্ড আফ্ৰিকা, এছিয়া আৰু উত্তৰ আমেৰিকা, এছিয়া এণ্ড নৰ্থ আমেৰিকা, আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, নৰ্থ আমেৰিকা এণ্ড ছাউথ আমেৰিকা। আৰু ইউৰাল পৰ্বতমালাই অপশ্যন ক এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে। পৰৱৰ্তী প্ৰশ্ন, কোনখন মহাদেশৰ মাজেৰে ক্ৰকট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে? ট্ৰপিক অফ কেঞ্চাৰ যিডাল আছিলে, ট্ৰপিক অফ কেঞ্চাৰ, দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু হুইচ কণ্টিনেণ্ট? কোনখন মহাদেশৰ মাজেৰে ক্ৰকট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে সুধিছে। ইয়াৰে অপশ্যন কেইটা ক আফ্ৰিকা মহাদেশ, খ এছিয়া মহাদেশ, গ উত্তৰ আমেৰিকা, নৰ্থ আমেৰিকা, আৰু ঘ দিছে দক্ষিণ আমেৰিকা, ছাউথ আমেৰিকা। আৰু ইয়াৰে এছিয়া মহাদেশৰ মাজেৰে ক্ৰকট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু এছিয়া কণ্টিনেণ্ট। অপশ্যন খটো শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, আফ্ৰিকা মহাদেশৰ মাজেৰে কি কি ৰেখা পাৰ হৈ গৈছে সুধিছে। হুইচ লাইনছ আৰ পাছেছ থ্ৰু দ্য আফ্ৰিকা কণ্টিনেণ্ট? অপশ্যন কেইটা ক বিষুৱ ৰেখা, মকৰ ক্ৰান্তি আৰু ক্ৰকট ক্ৰান্তি ৰেখা, ইকুৱেটৰ, ট্ৰপিক অফ কেপ্ৰিকন এণ্ড ট্ৰপিক অফ কেঞ্চাৰ, বিষুৱ ৰেখা, দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখা, ইকুৱেটৰ, লংগিটিউড এণ্ড লেটিটিউড, গ দিছে বিষুৱ ৰেখা, দ্ৰাঘিমা ৰেখা আৰু ক্ৰকট ক্ৰান্তি ৰেখা, ইকুৱেটৰ, লংগিটিউড এণ্ড ট্ৰপিক অফ কেঞ্চাৰ, আৰু ঘ দিছে বিষুৱ ৰেখা, দ্ৰাঘিমা ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা, ইকুৱেটৰ, লংগিটিউড এণ্ড ট্ৰপিক অফ কেপ্ৰিকন। আৰু ইয়াৰে আফ্ৰিকা মহাদেশৰ মাজেৰে কি কি পাৰ হৈ গৈছে? ইয়াৰে কটো শুদ্ধ হ'ব, বিষুৱ ৰেখা যিডাল ইকুৱেটৰ, মকৰ ক্ৰান্তি, ট্ৰপিক অফ কেপ্ৰিকন আৰু ক্ৰকট ক্ৰান্তি, ট্ৰপিক অফ কেঞ্চাৰ, এই তিনিওডাল ৰেখাই আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। পৃথিৱীৰ একমাত্ৰ মহাদেশ পৃথিৱীৰ একমাত্ৰ মহাদেশ যিখনৰ মাজেৰে বিষুৱ ৰেখা, মকৰ ক্ৰান্তি আৰু ক্ৰকট ক্ৰান্তি এই তিনিওডাল ৰেখাই পাৰ হৈ গৈছে আফ্ৰিকা মহাদেশৰ মাজেৰে। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক সংলগ্ন কৰা ভূখণ্ডক কি বুলি জনা যায়? দ্য লেণ্ড মাছেছ ডেট কানেক্টছ নৰ্থ আমেৰিকা এণ্ড ছাউথ আমেৰিকা কমনলি ন'ন এজ। কৈছে যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক এটা ভূখণ্ডই একেলগ কৰিছে আৰু এই ভূখণ্ডটিৰ নাম কি সুধিছে। ক দিছে ইউৰেছিয়া, খ পানামা যোজক, গ দিছে মৈত্ৰী, আৰু ঘ দিছে গংগোত্ৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পানামা যোজক, ইথমাছ অফ পানামা। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পানামা যোজকে সংলগ্ন কৰিছে। পৰৱৰ্তী প্ৰশ্ন, ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? অন হুইচ কণ্টিনেণ্ট ইজ আ ৰকি মাউণ্টেইন ৰেঞ্জেছ লোকেটেড? ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত সুধিছে। গ আফ্ৰিকা মহাদেশ, আফ্ৰিকা, খ ইউৰোপ, গ উত্তৰ আমেৰিকা, নৰ্থ আমেৰিকা, আৰু ঘ দক্ষিণ আমেৰিকা, ছাউথ আমেৰিকা। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ উত্তৰ আমেৰিকা, নৰ্থ আমেৰিকাত ৰকি পৰ্বতমালা অৱস্থিত। পৰৱৰ্তী, এণ্ডিছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত সুধিছে। অন হুইচ কণ্টিনেণ্ট ইজ দ্য এণ্ডিছ মাউণ্টেইন ৰেঞ্জ লোকেটেড? ৰকি পৰ্বতমালা আমি কোনখন মহাদেশত পাইছিলোঁ? উত্তৰ আমেৰিকা মহাদেশ, আৰু এণ্ডিছ পৰ্বতমালাখন দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যনটি হ'ব ঘ দক্ষিণ আমেৰিকা, ছাউথ আমেৰিকাত এণ্ডিছ পৰ্বতমালা অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ওচেনিয়া মহাদেশৰ প্ৰধান ভূখণ্ড দুটা কি কি? হোৱাট আৰ দ্য মেইন টু লেণ্ড মাছেছ অফ দ্য ওচেনিয়া কণ্টিনেণ্ট? ওচেনিয়া মহাদেশৰ দুটা প্ৰধান ভূখণ্ড আছে আৰু এই ভূখণ্ডকেইটা কি কি সুধিছে। অপশ্যন ক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড, খ মালদ্বীপছ এণ্ড শ্ৰীলংকা, গ মৈত্ৰী এণ্ড গংগোত্ৰী, আৰু ঘ শ্ৰীলংকা আৰু মালদ্বীপ, শ্ৰীলংকা এণ্ড মালদ্বীপছ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। ওচেনিয়া মহাদেশৰ এই দুটা হৈছে প্ৰধান ভূখণ্ড। পৰৱৰ্তী প্ৰশ্ন, এণ্টাৰ্কটিকা মহাদেশখন কোনটো গোলাৰ্ধত অৱস্থিত সুধিছে। হুইচ হেমিস্ফিয়াৰ ইজ দ্য কণ্টিনেণ্ট অফ এণ্টাৰ্কটিকা লোকেটেড ইন? এণ্টাৰ্কটিকা মহাদেশখন
কোনটো গোলাৰ্ধত অৱস্থিত ইয়াৰে অপশ্যন কেইটা দিছে ক উত্তৰ গোলাৰ্ধত নৰ্থ হেমিস্ফিয়াৰ খ দক্ষিণ গোলাৰ্ধত চাউথ হেমিস্ফিয়াৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ এণ্টাৰ্কটিকা মহাদেশখন দক্ষিণ গোলাৰ্ধত অৱস্থিত যাৰ বাবে এই মহাদেশখন অতি বেছি ঠাণ্ডা বৰফেৰে আগুৰা আৰু ইয়াত জনবসতি নাই পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ পানী মহাসাগৰে আগুৰি আছে আমাৰ পৃথিৱীৰ যিমান শতাংশ মাটিকালি আছে আৰু সেই মাটিকালিৰ বেছিভাগেই কি হৈছে সাগৰ মহাসাগৰে আগুৰি আছে আৰু এই সাগৰ মহাসাগৰে কিমান শতাংশ আগুৰি আছে সুধিছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থছ টোটেল ৱাটাৰ এৰিয়া ইজ কভাৰ্ড বাই দ্য অ'চিয়ানছ আৰু ইয়াৰে অপশ্যন কেইটা ক 98% খ 97% গ 99% আৰু ঘ 100% আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ 97% 97% কি হৈছে সাগৰ মহাসাগৰে আগুৰি আছে পৃথিৱীৰ জলভাগৰ 97% কি হৈছে সাগৰ মহাসাগৰে আগুৰি আছে পৰৱৰ্তী প্ৰশ্ন উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংলগ্ন কৰা প্ৰণালীটো কি হোৱাট ষ্ট্ৰেইট কানেক্টছ দ্য আৰ্কটিক অচিয়ান এণ্ড দ্য পেচিফিক অচিয়ান আমি আগতে কি পাইছিলোঁ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা সংলগ্ন কৰা ভূখণ্ডটো আছিলে পানামা যুঁজক আৰু এতিয়া কি পাইছোঁ উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংলগ্ন কৰা প্ৰণালীটো কি আমাৰ যিসমূহ মহাসাগৰ আছে সেই যি পানীভাগ দুখন মহাসাগৰৰ মাজৰ যি পানীভাগক সংলগ্ন কৰে সেয়া প্ৰণালী বুলি কোৱা হয় আৰু দুখন মহাদেশৰ যি ভূখণ্ড থাকে সেই ভূখণ্ড দুটাক যিয়ে সংলগ্ন কৰে সেয়া যোজক বুলি কোৱা হয় সেয়ে কি আছিলে আমি আগৰো যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ভূখণ্ডটোক যিয়ে সংলগ্ন কৰিছে সেয়া পানামা যুঁজক আৰু ইয়াত দিছে কি উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ যি পানীভাগক সংলগ্ন কৰিছে আৰু সেইটো হৈছে প্ৰণালী আৰু সেইটো হৈছে হোৱাট ষ্ট্ৰেইট কানেক্টছ দ্য আৰ্কটিক অচিয়ান এণ্ড দ্য পেচিফিক অচিয়ান আৰু ইয়াৰ অপশ্যন কেইটা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড মৈত্ৰী আৰু গংগোত্ৰী গ পানামা যুঁজক আৰু ঘ বেৰিং প্ৰণালী আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব বেৰিং প্ৰণালী বেৰিং ষ্ট্ৰেইট উত্তৰ মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ সংলগ্ন কৰিছে বেৰিং প্ৰণালীয়ে আজিৰ ভিডিঅ'টিত ইমানেই আছিল পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে পুনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম ধন্যবাদ